মোক ন্যায় দিলেই হ'ব, ন্যায়টো পালেই মই বহুত আশীৰ্বাদ পাম। মোক ন্যায় দিলেই হ'ব, ন্যায়টো পালেই মই বহুত আশীৰ্বাদ পাম। ঝৰ্ণা গোস্বামীয়ে ইয়াৰ আগতেও নিজৰ হাজবেণ্ডক আৰু দেওৰেকক পয়জন খুৱাই মাৰিছে। তেতিয়া কোনো পুলিচে হেৰি কৰা নাছিলে, তেওঁক মানে একো কৰিব নোৱাৰিলে, কাৰণ তেওঁলোকৰ বেকগ্ৰাউণ্ড কোনো নাছিলে, চব দুৰ্নীতিত থাকে। মাক দেউতাক ঢুকাই গ'ল আৰু সেই ঝৰ্ণা গোস্বামীয়ে এণ্টিচেপ্টিক বেল লৈ তেতিয়া আছিলে আৰু অপৰাধৰ লগত পুৰা আগৰ পৰা জড়িত। আৰু গাঁৱৰে মোৰ এটা ল'ৰা একদম শেষ কৰি দিছিলে, সেই গাঁৱৰ ল'ৰাটো বাচি আহিলে ফল্ছ কেছ দি পেলাই। ঝৰ্ণা গোস্বামী যিহেতু তিৰোতা মানুহ ন, আপুনি দেখিলে নক'ব যে এইগৰাকী সেই ল'ৰাটোকো ফচাই জেল খাই আহিছে। তেওঁ মানে ইমান হেৰি, আৰু এই ল'ৰাটো মানে কি হৈছে, আমাৰ গাঁৱতে কাষতে এখন গাঁও আছে, সেই ল'ৰাটোৱে মানে প্ৰায় মানে সৰু সৰু ল'ৰাবোৰক ড্ৰাগছ দিয়ে, প্ৰায় মানে আপোনাৰ মাতে, আৰু তেওঁ মানে কি কৰে, ভিতৰত বহি থাকে, বহি থকাৰ পিছত ফোনেৰে মানে কিছুমান মানুহক যোগাযোগ কৰে। যেনেকৈ আজি অম্বেশা কাশী ছোৱালীজনীয়ে লৈ আহিলেগৈ, ঠিক তেনেকৈ ফোনেৰে যোগাযোগ কৰি মানুহক মাতি আনে। সেই ভাৰ্গৱ নেওগেই মাৰি পেলাই ইয়াক আধামৰা কৰি বাইকত বোলে ৰিহাব চেণ্টাৰটোলৈ লৈ গৈছিলে। আৰু ৰিহাব চেণ্টাৰত ঝৰ্ণাহঁতে লগ লাগি মানে আপোনাৰ ধৰক হেৰি কৰিবলৈ, এই বাপি চাপি চব ঝৰ্ণাৰ আণ্ডাৰতে কাম কৰি আছিলে। কেইজন গ্ৰেপ্তাৰ আছিলে ঘটনাটো? তেতিয়া মানে জড়িতটো ভালেমান আছিলে, চবৰে আমি নাম চিনি নাপাওঁ। আৰু সেই সময়ত আমি আয়ন গোস্বামী আৰু ঝৰ্ণা গোস্বামীৰ নাম আমি দিলোঁহেঁতেন যদি আমি জানিলোঁহেঁতেন। কিন্তু আমি পৰাপক্ষত মানে ঘৰলৈ 3জন আহিছে আৰু এজন আপোনাৰ মেডিকেললৈ নিছে, আমি সেইকেইজনক চিনি পোৱা কেইজনকহে আমি এফআইআৰত নাম উল্লেখ কৰিব বিচাৰিলোঁ। এই ফৰেঞ্চিক ৰিপৰ্টটো আমি অসমবাসী ৰাইজক আপোনালোকৰ চেনেলৰ যোগেদি তথা প্ৰশাসনক দেখুৱাব বিচাৰিছোঁ। তাৰ নামটো দেৱজিৎ নেওগ, ইয়াত লিখিছে GMCC, এইটো ফৰেঞ্চিক ৰিপৰ্ট। কমাত গুচি গৈছে, সি কমাত যোৱাৰ পিছত হেড ইঞ্জুৰি, ফ্ৰম হেড ইঞ্জুৰি, মূৰত দুখ পাইছে, ব্লাণ্ট ফ'ৰ্চ ইম্পেক্ট, গধুৰ বস্তুৱে তাক মাৰিছে। আৰু যদি সি পয়জন হ'লহেঁতেন বা ড্ৰাগছ খালেহেঁতেন তেতিয়া পয়জন দেখালেহেঁতেন। তলত লিখিছে ন' পয়জন ৱাজ ডিটেক্টেড। সেইটো পুলিচেও কৈছে, এইটো ফৰেঞ্চিক ৰিপৰ্ট ডিটেক্টেড। গতিকে কোন গধুৰ অস্ত্ৰৰে মাৰা। এইখন হৈছে শশাংক শইকীয়া ওৰফে বাপী। পুলিচে আজি 10 মাহেও তেওঁক উলিয়াব পৰা নাই। তেওঁ বোলে ঘৰটো নাই বুলি কৈছে, কিমান নাজানো, মই ফোন নম্বৰ পৰ্যন্ত দিলোঁ, ফটো দিছোঁ, কিবা দিছোঁ, বহুত দিছোঁ, আৰু বহুত মই ভনীয়েকৰ নম্বৰটোও পুলিচে পাইছোঁ বুলি কৈছে। আপোনাৰ ল'ৰা হত্যাকাণ্ডত ইও জড়িত আছে, সেইকাৰণে সি সেইদিনাই পলালে। আৰু কি তাৰিখে হৈছিলে? 15 অক্টোবৰ। যোৰহাটৰ এটা বিলাসী ফ্লেটত যি ঘটনা সংঘটিত হ'ল, এগৰাকী যুৱতীৰ যি ৰহস্যজনক ইতিমধ্যে মৃত্যু হ'ল ৰহস্যজনকভাৱে, আৰু এই ঘটনাৰ পাছত আৰক্ষীয়ে কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে। মূল অভিযুক্ত আৰিয়ান গোস্বামী আৰু মাতৃ ঝৰ্ণা গোস্বামীক গ্ৰেপ্তাৰ কৰিছে। আৰু ইয়াৰ লগে লগে আৰিয়ান গোস্বামী আৰু ঝৰ্ণা গোস্বামীৰ বহু ক'লা অধ্যায় পোহৰলৈ আহিছে। আৰু আজিৰ পৰা প্ৰায় 10 মাহ পূৰ্বে আৰিয়ান গোস্বামী আৰু মাতৃয়ে চলোৱা এটা অবৈধ ৰিহেব চেণ্টাৰৰ কাষতে যোৰহাটৰ 2 নং সোণাৰীগাঁৱৰ নেওগৰ চুকৰ এজন যুৱকৰ মৃত্যু হৈছিল, যুৱকক হত্যা কৰা হৈছিল। আৰু এইজন যুৱক তেওঁৰ নাম দেৱজিৎ নেওগ। এইজন যুৱক পিতৃ মাতৃয়ে এনেধৰণে সদায় তেওঁৰ সন্মুখত এগিলাচ পানী ৰাখে, তেওঁক সদায় এনেধৰণে স্মৰণ কৰি থাকে। যিহেতু 10 মাহৰ পূৰ্বে এই সুন্দৰ সুঠাম যুৱকজনৰ মৃত্যু হ'ল আৰিয়ান গোস্বামী আৰু মাতৃয়ে চলোৱা এটা ৰিহেব চেণ্টাৰৰ কাষতে। আৰু কত মাতৃ বুকু এনেকৈ এই অপৰাধী চক্ৰই উদং কৰিছে। এগৰাকী যুৱতীৰ মৃত্যু হ'ল, তেওঁৰ মাতৃৰ বুকু উদং হ'ল। এইজন যুৱকক হেৰুৱাই আজি ৰন্তু নেওগ আৰু তেওঁলোকৰ মাতৃ, তেওঁলোকে এতিয়া বুকুত জীয়া বেদনালৈ তেওঁলোকে আছে, তেওঁলোকে সহ্য কৰিব পৰা নাই। আৰু যেতিয়া এই ঘটনাটো সংঘটিত হ'ল, তেতিয়া তেওঁলোকৰ পুত্ৰৰ ৰহস্যজনকভাৱে যি মৃত্যু হৈছিলে, সেই হত্যাকাণ্ড বুলি ফৰেঞ্চিক ৰিপৰ্ট আহিছে। আৰু এতিয়াও এটা ফাইল লৈ তেওঁৰ পিতৃয়ে ৰন্তু নেওগে এটা ফাইল লৈ তেওঁলোকে পিতৃ মাতৃ এতিয়াও ন্যায়ৰ আশাত আছে। মই সমগ্ৰ ঘটনাটো জানিব বিচাৰিম। আৰু কওকচোন, আপোনালোকৰ দেৱজিতক হেৰুৱা আজি 10 মাহ হৈছে, হাতত আপোনাৰ ফৰেঞ্চিক ৰিপৰ্ট আছে, অপৰাধীৰ ফটো আছে, কেনেকৈ ঘটনাটো সংঘটিত হৈছিলে, আৰু আজি আপুনি মাতৃৰ বুকুত জীয়া জুই লৈ আপোনালোকে থাকিবলগীয়া হৈছে? আচলতে 2025 চনৰ অক্টোবৰৰ 15 তাৰিখ, সেইদিনা তাৰ জন্মদিন আছিলে। জন্মদিনৰ দিনা মাক অফিচত গৈছে, আমি আহি পালোহি। পোৱাৰ পিছতে আবেলি ঠিক 4 মান বজাত তাৰ লগৰে এজন ভাৰ্গৱ নেওগ ওৰফে আপেল, তেওঁ ফোন কৰি পেলাই ইয়াক মাতি নিয়ে। মাতি নিয়াৰ পাছত সি গৈ মেলি আপোনাৰ ঠিক 5 মান বজাত তাৰে ভাৰ্গৱ নেওগহঁতৰ তাহাঁতৰে 3জন মানুহ আহিলে। এজন হৈছে শশাংক কলিতা ওৰফে বাপী,
এজন আপোনাৰ আমাৰ মাইনা কলিতা চাৰিঙীয়াত ঘৰ আৰু এজন মিণ্টু দাস। তেওঁলোক আহি ক'লে যে আপোনাৰ ল'ৰাজনে অকণমান বেয়া বস্তু খালে নেকি, চিৰিয়াছ, গতিকে আপোনালোক মেডিকেললৈ আহক। আমি সেইমতে মই মেডিকেললৈ গ'লোঁ। মেডিকেলত আমি দেখিলোঁ যে তাতে ভাৰ্গৱ নেওগৰাকী আপেলক পালোঁ। পাই পেলাই তেওঁ মানে সম্পূৰ্ণ ভুল তথ্যৰে এড্ৰেছেৰে মানে তাত যিটো আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেইটো কৰিছে আৰু তাৰপিছত আটাইকেইজন পলাই দিছে। আৰু ডক্টৰে ট্ৰিটমেণ্ট কৰিবলৈ নাপালে, অলৰেডি এপেতে তাৰমানে এক্সপায়াৰ্ড হ'ল মোৰ ল'ৰাটো দেৱজিৎ নেওগ। তাৰপিছত কোন জেগাত হৈছিল ৰিহেব চেণ্টাৰটো আছিলে ক'ত আৰু কোনে চলাইছিল? সেই ৰিহেব চেণ্টাৰটো আছিলে আপোনাৰ হেৰিয়াত ৰাজতীয়া, বাইপাছৰ ইপাৰে ৰাজতীয়াত আছিলে। মই নামটো পাহৰিছোঁ ৰিহেব চেণ্টাৰ, যে সেইটো সম্পূৰ্ণ এটা ডুপ্লিকেট ৰিহেব চেণ্টাৰ আৰু সেইটো মাত্ৰ খোলা 10 দিনহে হৈছিলে। আৰু আমাৰ ল'ৰাটোক জোৰকৈ নি পেলাই তাত মানে আপোনাৰ যেতিয়া আনিলে, অনা মেলাৰ পাছত যেতিয়া ঢুকালে, আমি পুলিচ প্ৰশাসন লৈ, গাঁৱৰ যুৱকসকল লৈ আমি সেই ৰিহাব চেণ্টাৰলৈ প্ৰথমে যাওঁ। তাৰপিছতে ৰাতি ৰিহাব চেণ্টাৰৰ কাষৰীয়া মানুহখিনিয়ে কয় যে দিনত 5টামান বজাত এজন ল'ৰা চুচৰাই অনা দেখিছোঁ, ইয়াৰ আগতেও ওপৰত এটা ৰিহাব চেণ্টাৰ আছিলে, এনেকুৱা ঘটনা সদায় হৈ থাকে বুলি আমি নৰ্মেল বুলি ভাবিলোঁ। তাৰপিছতহে দেখিছোঁ আকৌ এপে এখন আনি পেলাই 5:30মান বজাত আকৌ লৈ গৈছে। ৰিহেব চেণ্টাৰটো কাৰ আছিল? সেই ৰিহাব চেণ্টাৰটো আছিলে ঝৰ্ণা গোস্বামী, আৰিয়ান গোস্বামী আৰু এই ভাৰ্গৱ নেওগ। আচলতে তেওঁৰ ঝৰ্ণা গোস্বামীৰ মানে ৰিলেটিভ হয়। তেওঁলোকৰ মানে এটা চেইন ছিষ্টেমত সেই ঝৰ্ণা গোস্বামীয়ে চলাই আছিলে আৰু সেইটো সম্পূৰ্ণ ডুপ্লিকেটকৈ চলাই আছিলে। আৰু আমাৰ লগত ছ'চিয়েল ৱেলফেয়াৰ মানুহেও তাৰ লগত কাগজ নাই, পুলিচেও এনকুৱাৰী কৰিলে, তেওঁ সেইটো সম্পূৰ্ণ ডুপ্লিকেট। গতিকে আপোনাৰ সেইখিনি হোৱাৰ পাছত যেতিয়া মেডিকেলৰ পৰা আমি সেই 3জনক পুলিচে ধৰাই মেলাৰ পাছত আমি পুলিচ FIR দিলোঁ। দিয়া মেলাৰ পাছত আমাৰ তেওঁলোকক ৰেষ্ট কৰিলে। ৰেষ্ট কৰাৰ পিছত 15 দিনতে তেওঁলোকে মানে আপোনাৰ জামিন পালে। মানে পুলিচেই হওক বা তেওঁলোকেই হওক, মানে ল'ৰাটো ড্ৰাগছ খাই মৰিছে বুলি কৈছে, কিন্তু সম্পূৰ্ণ 1.5 বছৰ হ'ল তাৰ ৰিকভাৰ হোৱা। সি খোৱা নাছিলে। মোৰ ভৰিত ধৰিও কৈছে যে পাপা মই বেয়া বস্তু জীৱনত নাখাওঁ। তেওঁ এজন ছায়েন্সত পঢ়ি থকা ল'ৰা আছিলে। গতিকে এতিয়া আপোনাৰ কথাটো এনেকুৱা, তেওঁ স্কুল হেৰিটো আপোনাৰ বাল্যভৱন, তাৰপিছতে কিষাণত পঢ়ি আছিলে। তাৰপিছতে আপোনাৰ সেইখিনি হৈ যোৱাৰ পাছত আমি যিখিনি হ'ল আমিও ভাবি আছিলোঁ এইটোৱে হৈছে বুলি। 3 মাহৰ যেতিয়া আমাৰ এই ফৰেনচিক ৰিপৰ্ট আহে, এই ফৰেনচিক ৰিপৰ্টটো আমি অসমবাসী ৰাইজক আপোনালোকৰ চেনেলৰ যোগেদি তথা প্ৰশাসনক দেখুৱাব বিচাৰিছোঁ। তাৰ নামটো দেৱজিৎ নেওগ। ইয়াত লিখিছে GMC যে এইটো ফৰেনচিক ৰিপৰ্ট। কমাত গুচি গৈছে সি। কমাত যোৱাৰ পিছত হেড ইঞ্জুৰি, ফ্ৰম হেড ইঞ্জুৰি, মূৰত দুখ পাইছে, ব্লাণ্ট ফ'ৰ্চ ইম্পেক্ট, গধুৰ বস্তুৱে তাক মাৰিছে। আৰু যদি সি পয়জন হ'লহেঁতেন বা ড্ৰাগছ খালেহেঁতেন তেতিয়া পয়জন দেখালেহেঁতেন। তলত লিখিছে ন' পয়জন ৱাজ ডিটেক্টেড। এইটো পুলিচেও কৈছে এইটো ফৰেনচিক ৰিপৰ্ট ডিটেক্টেড। গতিকে গধুৰ অস্ত্ৰৰে মাৰা ৱাজ ডিটেক্টেড, কোনো পয়জন নাই। গতিকে আৰু এই তলৰখন ধৰক ভাৰ্গৱ নেওগে ভুল তথ্যৰে মানে তাৰ এড্ৰেছ দিছিলে মেডিকেলত। আৰু কোনোবাই যদি চাওঁ বুলি কয় 2025 চনৰ অক্টোবৰৰ 15 তাৰিখে তাৰ ভিডিঅ' ফুটেজত ওলাই। ৰিহেব চেণ্টাৰটোলৈ কিয় লৈ গৈছিলে? তাক ৰিহেব চেণ্টাৰটোলৈ এইটো কাৰণেই লৈ গৈছিলে যে যিহেতু ভাৰ্গৱ নেওগ তালৈ গৈয়ে থাকে, তাহাঁতৰ নিজৰে, তাক প্লেনিং কৰি পেলাই মানে ইয়াক ৰাস্তাতে মানে আমি এতিয়া কোনোবা এটা চেনেল কোনোবা মিণ্টু দাস নে কোনোবাই খৈকাইছে বুলি কৈছে যে সেই ভাৰ্গৱ নেওগেই মাৰি পেলাই ইয়াক আধামৰা কৰি বাইকত বোলে ৰিহাব চেণ্টাৰটোলৈ লৈ গৈছিলে। আৰু ৰিহাব চেণ্টাৰত ঝৰ্ণাহঁতে লগ লাগি মানে আপোনাৰ ধৰক হেৰি কৰিবলৈ এই বাপি চাপি চব ঝৰ্ণাৰ আণ্ডাৰতে কাম কৰি আছিলে। কেইজন গ্ৰেপ্তাৰ আছিলে ঘটনাটো? তেতিয়া মানে জড়িতটো ভালেমান আছিলে, চবৰে আমি নাম চিনি নাপাওঁ। আৰু সেই সময়ত আমি আয়ন গোস্বামী আৰু ঝৰ্ণা গোস্বামীৰ নাম আমি দিলোঁহেঁতেন যদি আমি জানিলোঁহেঁতেন। কিন্তু আমি পৰাপক্ষত মানে ঘৰলৈ 3জন আহিছে আৰু এজন আপোনাৰ মেডিকেললৈ নিছে। আমি সেইকেইজনক চিনি পোৱা কেইজনকহে আমি FIR নাম উল্লেখ কৰিব বিচাৰিলোঁ। দেৱজিৎ আপোনাৰ একমাত্ৰ? নাই, মোৰ ডাঙৰ ল'ৰা এজন আছে, তেওঁ মানে মৰাণত থাকে, এটা সৰু হেৰিকৈ। এখন হৈছে শশাংক শইকীয়া ওৰফে বাপী। পুলিচে আজি 10 মাহেও তেওঁক উলিয়াব পৰা নাই। তেওঁ বোলে ঘৰদৰ নাই বুলি কৈছে। কিমান নাজানো, মই ফোন নম্বৰ পৰ্যন্ত দিলোঁ, ফটো দিছোঁ, কিবা দিছোঁ, বহুত দিছোঁ। আৰু বহুত মই ভনীয়েকৰ নম্বৰটোও পুলিচে পাইছোঁ বুলি কৈছে। আপোনাৰ ল'ৰা হত্যাকাণ্ড ইও জড়িত আছে, সেইকাৰণে সি সেইদিনাই পলালে। আৰু কি তাৰিখে হৈছিলে? 15 অক্টোবৰ। 15 অক্টোবৰ 25 চনৰ। আৰু এইটো 15 আগষ্ট। আজি চাওক আপোনাৰ 2025 15 অক্টোবৰ বুধবাৰত মোৰ ল'ৰাটো সিহঁতে মাৰিছে। আৰু ঠিক এতিয়া 15 তাৰিখে শনিবাৰে আপোনাৰ 15 আগষ্টৰ দিনা এই অম্বেশা শইকীয়াক হেৰি কৈছে। গতিকে এই কেছটো হৈছে ছেইম কেছ। আৰু দ্বিতীয়তে কথা হ'ল কি, মই প্ৰশাসনক বা আপোনালোকৰ মাধ্যমৰ যোগেদি আপোনাৰ পৰা আকৌ শুনিম মাতৃ, মই আপোনাক এসময়ত প্ৰশ্ন সোধাৰ আমাৰ মানসিকতা নাই। এই ঘটনাটোৱে পুনৰ আপোনাৰ বুকুত সেই জুইকুৰা জ্বলাই তুলিলে। মইনো কি ক'ম, এওঁ চবখিনি কথা ক'লে, কোৱাৰ পাছত এতিয়া
মোক ন্যায় দিলেই হ'ব, ন্যায়টো পালেই মই বহুত আশীৰ্বাদ পাম। মোৰ ল'ৰাটো বহুত মই ট্ৰিটমেণ্ট কৰিলোঁ, ট্ৰিটমেণ্ট কৰি এবছৰ দিন সি বোকাঘাটত আছিলে। সেইদিনা জন্মদিন বুলি মা মই অকণমান ওলাই যাওঁ বুলি কৈ ঘূৰি নাহিলে আৰু। আপোনালোকে এতিয়াও ন্যায়ৰ আশাত আশা ৰৈ আছোঁ আমি। পুলিচে কি বিচাৰ দিয়ে পুলিচে জানিব, আৰু কোৰ্টে ৰায় দিয়ক ভালকৈ, এইটোৱে বিচাৰিছোঁ আৰু। আজি 10 মাহ হ'ল ঘটনাটো সংঘটিত হোৱা, আপোনালোকে এতিয়ালৈকে ধৰাই নাই? এতিয়ালৈকে এটাও মানে আমি খবৰ পোৱাই নাই কি হৈছে কি নহৈছে। চাৰ্জশ্বিট পৰহি পঠিয়াইছে, পৰহি পঠিয়াইছে, এবছৰ হ'ল এতিয়া। সেইটো কাৰণে এবছৰৰ মূৰত পৰহি চাৰ্জশ্বিট পঠিয়াইছে এই ঘটনাটো এইটো ঘটনা হৈছে আৰু এতিয়া ছোৱালীৰ ঘটনাৰ দিনাই মানে পঠিয়াইছে চাৰ্জশ্বিট। 25 অক্টোবৰ 15 অক্টোবৰ আৰু এয়া 26 15 জানুৱাৰী, আৰু সেই ঘটনাটো হোৱা এবছৰ হৈছে। একেধৰণৰ ঘটনা আপোনাৰ মোৰ ল'ৰাটো আপোনাৰ 2025 15 অক্টোবৰ বুধবাৰ আছিলে, আৰু এইটো 2026 আপোনাৰ শনিবাৰ 15 আগষ্ট। আৰু আপোনাৰ মানে মই থানালৈ নন ষ্টপ মই গৈ আছোঁ, কেছটো কি হৈছে কি নহৈছে। থানাই কয় যে আমি এইটো পোৱা নাই সেইটো পোৱা নাই। লাষ্টত মানে বহুত হেৰি কৰাৰ পিছত, বহুত মানুহক সোধা পোছা কৰাৰ পিছত থানাই এতিয়া কি কৰিলে, আজি 2 দিনৰ আগত মানে চাৰ্জশ্বিটখন কৰিলে। মই বোলো 3 মাহতে আপোনাৰ আমাৰ যিহেতু ফৰেঞ্চিক ৰিপৰ্ট আহিলে, আৰু এজনকতো ধৰিবলৈ মানে কোনো ফৰেঞ্চিক ৰিপৰ্টত স্পষ্টভাৱে লিখা আছে, ইয়াত লিখা আছে হেড ইঞ্জুৰি, মূৰত গধুৰ অস্ত্ৰৰে প্ৰহাৰ কৰা, ইয়াত ন' পয়জন ডিটেক্টেড, আৰু তেওঁলোকে সকলো তথ্য দিলে, হত্যাকাৰীৰ ফটো দিলে। মাত্ৰ 3জনক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছিলে আৰু 15 দিনৰ পিছতে জামিন পালে। আৰু আজি পিতৃ মাতৃয়ে তেওঁলোকে ন্যায়ৰ আশাত আছে। মানে আজি 3 দিনৰ আগতহে চাৰ্জশ্বিট দাখিল কৰিছে। আজি 3 দিনৰ আগতহে চাৰ্জশ্বিট দাখিল কৰিছে। তাৰ উপৰিও ইয়াৰ আগতে যিজন লস্কৰ বুলি এজন মানে SI আছিলে, তেখেতেও মানে কিছুমান ভুল কৰিছে মানে তেওঁলোকে প্ৰকৃততে 15 দিনত জামিন পাব নালাগিছিলে। কাৰণ মোৰ ওচৰত তথ্য আছে, মই উকিলৰ যোগেদি উলিয়ালোঁ। তেওঁলোকে মানে হেৰিখিনি লিখোঁতেই ভুল কৰিছে, যিটো মানে মেইন অভিযুক্ত অকল ধাৰাটোহে লগাইছে, তেওঁলোকে ভিতৰৰ কথাখিনি কিন্তু আপোনালোক ন্যায়ৰ আশাত এতিয়া সেইকাৰণে আমি চাৰ্জশ্বিট পঠিয়াইছে, আমি ন্যায়ৰ আশা বিচাৰিছোঁ। আমি আৰু যাতে আৰু এটা মই ইয়াতে কওঁ, আৰক্ষী অধীক্ষক মহোদয়ক সন্মান জনাই কৈছোঁ বা প্ৰশাসনক কৈছোঁ, এই ঝৰ্ণা গোস্বামী, আয়ন গোস্বামীহঁতক যাতে কোনো ধৰণে মানে ৰেহাই নিদিয়ে। কাৰণ চক ঝৰ্ণা গোস্বামীয়ে ইয়াৰ আগতেও নিজৰ হাজবেণ্ডক আৰু দেওৰেকক পয়জন খুৱাই মাৰিছে, তেতিয়া কোনো পুলিচে হেৰি কৰা নাছিলে, তেওঁক মানে একো কৰিব নোৱাৰিলে, কাৰণ তেওঁলোকৰ বেকগ্ৰাউণ্ড কোনো নাছিলে, চব দূৰণিত থাকে, মাক দেউতাক ঢুকাই গ'ল। আৰু সেই ঝৰ্ণা গোস্বামীয়ে এণ্টিচেপ্টিক বেল লৈ তেতিয়া আছিলে, আৰু অপৰাধৰ লগত পুৰা আগৰ পৰা জড়িত। আৰু গাঁৱৰে মোৰ এটা ল'ৰা একদম শেষ কৰি দিছিলে, সেই গাঁৱৰ ল'ৰাটো বাচি আহিলে, ফল্ছ কেছ দি পেলাই ঝৰ্ণা গোস্বামী যিহেতু তিৰোতা মানুহ ন, আপুনি দেখিলে নক'ব যাতে এইগৰাকী সেই ল'ৰাটোকো ফচাই জেল খাই আহিছে। তেওঁ মানে ইমান হেৰি, আৰু এই ল'ৰাটো মানে কি হৈছে, আমাৰ গাঁৱতে কাষতে এখন গাঁও আছে, সেই ল'ৰাটোৱে মানে প্ৰায় মানে সৰু ল'ৰাবোৰক ড্ৰাগছ দিয়ে, প্ৰায় মানে আপোনাৰ মাতে, আৰু তেওঁ মানে কি কৰে, ভিতৰত বহি থকাৰ পিছত ফোনেৰে মানে কিছুমান মানুহক যোগাযোগ কৰে, যেনেকৈ আজি অম্বেশা কাশী ছোৱালীজনীয়ে লৈ আহিলেগৈ, ঠিক তেনেকৈ ফোনেৰে যোগাযোগ কৰি মানুহক মাতি আনে। পুত্ৰ আৰু মাতৃয়ে, ঝৰ্ণা গোস্বামী আৰু আয়ন গোস্বামীয়ে ক'লা সাম্ৰাজ্য চলাই আহিছিলে, ড্ৰাগছৰ হত্যাকাণ্ডৰ কেইবাটাও অভিযোগ উত্থাপিত হৈছে। এতিয়া আপোনাক মাত্ৰ ন্যায় লাগে? মোক ন্যায় লাগে। মোৰ ল'ৰাটো মই এবছৰ দিনে ট্ৰিটমেণ্ট কৰি সি ৰিকভাৰী হৈছিলে, হোৱাৰ পাছত মাতি নি জন্মদিন খাম বুলি কৈছিলে। এতিয়া এই ঘটনাই তেওঁলোকৰ সেই জীয়া জুইকুৰা আকৌ জ্বলাই তুলিছে। 10 মাহৰ পূৰ্বে এই সুন্দৰ সুঠাম যুৱকজনক হত্যা কৰা হৈছিল সেই অবৈধ ৰিহেব চেণ্টাৰটোতে, আৰু তেওঁলোকে ন্যায়ৰ আশাত আছে। 3 দিন পূৰ্বে চাৰ্জশ্বিট দাখিল কৰিছে, তেওঁলোকে ফৰেঞ্চিক ৰিপৰ্ট আছে, সকলো তথ্য দাখিল কৰিছিলে। 15 দিনতে অভিযুক্তই জামিন পাইছিলে। এতিয়াও অভিযুক্ত কেইবাজনো পলাতক অৱস্থাত আছে, আৰু মূল কাল্পিত ঝৰ্ণা গোস্বামী আৰু আয়ন গোস্বামীক তেতিয়া কিন্তু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাছিল। এতিয়া তেওঁলোকৰ আশা, তেওঁলোকে যদি ন্যায় পায়, তেওঁলোকৰ পুত্ৰৰ আত্মাই শান্তি পাব, তেওঁলোকৰ বুকুত জ্বলি থকা সেই জীয়া জুইকুৰা কিছু উপশম হ'ব, তেওঁলোকে তাকে আহ্বান কৰিছে। আৰু এই ঝৰ্ণা গোস্বামী আৰু আৰিয়ান গোস্বামীৰ দৰে ক'লা সাম্ৰাজ্য চলাই অহা এইসকলৰ বিৰুদ্ধে কঠোৰতম পদক্ষেপ গ্ৰহণ কৰাটো নিতান্তই প্ৰয়োজন হৈ পৰিছে।